আপোনাৰ কাষলৈ আহিছোঁ বহুকেইটা তেওঁলোকৰ দাবী আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাও লোৱা হৈছে এনএচএমৰ কৰ্মচাৰী প্ৰথমে 3 দিনৰ দৰমহা কটা হৈছিল অকাৰিকৰী কৰ্মচাৰীসকলৰ 7 দিনৰ দৰমহা কাটিল আৰু তাৰ পাছত এনএচএমৰ কৰ্মচাৰী শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াও হৈছে তাৰ পাছতো তেওঁলোক কিন্তু ক্ষান্ত হোৱা নাই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে অব্যাহত ৰাখিছে তেওঁলোকৰ বহুখিনি দাবী আছে প্ৰাপ্য দৰমহাৰ দাবী আছে চাকৰি নিয়মীকৰণৰ দাবী আছে আৰু কেনে ধৰণৰ তেওঁলোকে কথাবোৰ ক'ব বিচাৰে আজিৰ দিনটোত সেই গোটেইখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ এঞ্জেলা সাহেব তেওঁলোকে 1 তাৰিখৰ পৰা এই যি তেওঁলোকৰ ধৰ্ণা সেই ধৰ্ণা তেওঁলোকে অব্যাহত ৰাখিছে তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে স্বাস্থ্য বিভাগক বাৰম্বাৰ তেওঁলোকে সেই দাবীসমূহ উত্থাপন কৰিছে যে তেওঁলোকৰ যিখিনি প্ৰাপ্যৰ যিখিনি মজুৰি সেই মজুৰি তেওঁলোকে লাভ কৰা নাই তেওঁলোকৰ চাকৰি নিয়মীকৰণ হ'ব বুলি ইতিমধ্যে পূৰ্বতে উল্লেখ কৰা হৈছিল কিন্তু সেই চাকৰি নিয়মীকৰণ তেওঁলোকৰ হোৱা নাই আৰু তাৰ পাছতে এক প্ৰকাৰ এই ধৰণে তেওঁলোকৰ বিৰুদ্ধে যিটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তেওঁলোকৰ 3 দিনৰ দৰমহা কৰ্তন প্ৰথমতে তাৰ পাছত তেওঁলোকক এই ধৰণে বাৰম্বাৰ তেওঁলোকক চাকৰি পৰা অব্যাহতি পৰ্যন্তলৈকে যেটো বিষয় ইতিমধ্যে কৰিলে তাৰ পাছত কিন্তু এক প্ৰকাৰ তেওঁলোকে এই ধৰণে প্ৰতিদিনে এক প্ৰকাৰ অনিৰ্দিষ্টকালীন যি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী সেই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু সচলতো এই মুহূৰ্তত দেখুৱাইছো এয়া সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সংস্থাৰ এয়া জৰুৰীকালীন সেৱাত জড়িত এইসকল চালকৰ ধৰ্ণা আৰু তেওঁলোকে কৈছে ইয়াৰ পৰাই তেওঁলোকে এক প্ৰকাৰ হকিয়াই দিছে যে তেওঁলোকৰ যিকেইটা দাবী আছে সেই দাবী মানি নোলোৱা পৰ্যন্ত তেওঁলোকে এই ধৰণে কৰ্মবিৰতি তেওঁলোকে কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব গতিকে মই তেওঁলোকৰ পৰা পুনে পুনে কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ দাবীসমূহ মূলতঃ আজিৰ দিনটোত কি দাবী আছে আৰু কৈছে যে হাতে হাতে এই ধৰণে বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে কৈছে যে জৰুৰীকালীন সেৱা ব্যক্তিগত খণ্ডক গোটোৱা ব্যৱস্থা বন্ধ কৰিব লাগে জৰুৰীকালীন সেৱা ব্যক্তিগত খণ্ডক কেতিয়াও দিব নালাগে তেওঁলোকে কৈছে যে শ্ৰম আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে এই ধৰণে তেওঁলোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ এই ধৰণে আন্দোলন তেওঁলোকে গঢ়ি তুলিছে এতিয়া মূলতঃ তেওঁলোকৰ যিকেইটা দাবী সেই দাবীসমূহ তেওঁলোকে ক'ব যে মুখ্যমন্ত্ৰীগৰাকীয়ে খুব স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে অসমত কাম কৰা মানুহৰ অভাৱ নাই স্বাস্থ্য খণ্ডত জড়িত মানুহে যদি কৰ্মবিৰতি লয় তেতিয়াহ'লে বেলেগ মানুহক তাক নিয়োগ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে অতি দুৰ্ভাগ্যজনক তেখেতে আমাৰ সমস্যা সমাধান কৰা বাদেই তেনেকুৱা মন্তব্য দিয়াৰ বাবে খুব দুখ পাইছোঁ অন্তত আঘাত লাগিছে আজি আমি 17টা বছৰ এই সেৱাটোৰ লগত জড়িত হৈ আছোঁ এই 17টা বছৰ আমি কাম কৰি আহিছোঁ এই 17টা বছৰে আমাক এই বিভাগীয় প্ৰতিষ্ঠানটোৱে যেনে অন্যায় অত্যাচাৰ কৰিছে আৰু আমি যেনেদৰে আমাৰ মজুৰি বিচাৰিছোঁ আমি যিহেতু প্ৰকৃত মহামী হওক প্ৰতিটো ক্ষেত্ৰতে অসমৰ জনসাধাৰণৰ ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে কাম কৰি অহাৰ পিছত কাম কৰে যেনেদৰে আমি মজুৰি পাবলৈ সেই মজুৰি বিচাৰিহে ন্যায্য প্ৰাপ্তিৰ অধিকাৰ বাবেহে আমি আন্দোলন কৰিব আহিছিলোঁ কিন্তু এই আন্দোলন কৰি থকা সময়ত আমি বিভিন্ন সময়ত অসম চৰকাৰ হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক NSM হওক লেবাৰ কমিছনাৰ হওক আমি মেমৰিণ্ডাম আকাৰে বা সচল প্ৰতিবাদী কাৰ্য হৈছে ভাষাৰে বুজাই আহিছিলোঁ অতি শীঘ্ৰে আমাৰ সমস্যাখিনি সমাধান কৰক তেখেতলোকে মুখৰ আশ্বাসৰ বাহিৰে আমাৰ সমস্যা আমি সমাধান ফলত আজি 4 দিন উকলি গ'ল আমাৰ কৰ্মবিৰতি ল'বলগীয়া হৈছে এই কৰ্মবিৰতি ল'ব সময়ত আমাৰ বিভিন্ন কৰ্মচাৰীক অব্যাহতি পত্ৰ দিছে এই অব্যাহতি পত্ৰ দিয়াত অতি দুখ লাগে আপোনালোকে সমস্যা সমাধান কৰা বাদে এনেকৈ অব্যাহতি পত্ৰ দিলেও আমাৰ কিন্তু সংগ্ৰামখন ৰুধিব নোৱাৰে আমাৰ সংগ্ৰামখন আৰু তীব্ৰত হ'ব আমি এটাই অনুৰোধ জনাই অসম চৰকাৰক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে যদি অব্যাহতি লেটাৰ দি থাকে আমাৰ ল'ৰাসকলে মানসিকভাৱে চাপত পৰিছে এই মানসিকভাৱে চাপত পৰিলে কাইলৈ ডেটত যদি কেনেবাকৈ চৰম কিবা সিদ্ধান্ত ল'লে তাৰ বাবে জগৰীয়া কিন্তু অসম চৰকাৰ বা এই বিভাগীয় প্ৰতিষ্ঠানটো জগৰীয়া হ'ব সেয়েহে মই অসম চৰকাৰক অতি অনুৰোধ জনাইছোঁ যে আপোনালোকে এনেদৰে আমাৰ সতীৰ্থসকলৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ দাবীত প্ৰতিবাদী কৰিছে আপোনালোকে মানসিকভাৱে চাপত পৰিব নিদিয়ে ইতিমধ্যে কৰ্মবিৰতি অহাৰ পিছত আমাৰ সতীৰ্থসকলে মানসিকভাৱে চাপত পৰি আছে ইমানখিনি হৈ থকাৰ পিছতো যদি আপোনালোকে মানসিক চাপ কৰিবৰ কাৰণে এনেকৈ ধৰণে পত্ৰ দি থাকে আমাৰ ল'ৰাই খুব ভয় হৈছে আমাৰ ল'ৰাই যে নহওক এইটো নহওক যাতে চৰম সিদ্ধান্ত নলওক যদি কেনেবাকৈ এনেকুৱা সিদ্ধান্ত লয় তাৰ বাবে দায়ী হ'ব বিভাগীয় প্ৰতিষ্ঠানটো অসম চৰকাৰ আৰু NSM বিভাগটো ফলাফলটো মানে কি আমি এতিয়াও আমাৰ কামখিনি কৰি আছোঁ প্ৰতিবাদী কামখিনি কৰিছোঁ আমি আশাবাদী এতিয়াও যে স্বাস্থ্যমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিশ্চয় আমাৰ সিহঁতে এবাৰ ভাবি চাব আমাৰ দাবীখিনি পূৰণ কৰিব বুলি আমি এতিয়াও আশাবাদী গতিকে আমি বিচাৰোঁ যে অতি সোনকালে আমাৰ যাতে ন্যায্য প্ৰাপ্তি যিখিনি আছে সেইখিনি যাতে সিহঁতে সোনকালে পূৰণ কৰে এইখিনি আমি আশাবাদী বৰ্তমান তেওঁলোকৰ যি প্ৰাপ্য সেই প্ৰাপ্যৰ দাবীত ইতিমধ্যে তেওঁলোকে
এই যি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি সেই কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এক প্ৰকাৰ তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকেও কোনো ৰোগীৰ সৈতে এক প্ৰকাৰ তেওঁলোকে হেতালি খেলিব বিচৰা নাই, কিন্তু তেওঁলোকৰ যিহেতু প্ৰাপ্যৰ পৰা তেওঁলোক বঞ্চিত হৈছে তাৰ বাবেহে তেওঁলোকে এই ধৰণে 1 তাৰিখৰ পৰা তেওঁলোকে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি তেওঁলোকে ৰূপায়ণ কৰিছে। আৰু কিছু লোক আছে তেওঁলোকেও ক'ব, কিন্তু কৈছোৱে যে 108 সেৱাৰ এই চালকসকল কৰ্মবিৰতিয়ে কিন্তু এক প্ৰকাৰ স্বাস্থ্য কেন্দ্ৰত যথেষ্ট তেওঁলোকক ইতিমধ্যে বিপদত পেলাইছে, কাৰণ বহু ৰোগী আছে, বহু ৰোগীয়ে এক প্ৰকাৰ তেওঁলোকে 108ত ফোন কৰাৰ পাছতো চালক সময়মতে যাব পৰা নাই বা চালক সেই স্থানত উপস্থিত হ'ব পৰা নাই, যাক লৈ আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। গতিকে কি হ'ব, আজি বহু ৰোগী থাকিব যিসকল ৰোগীয়ে হয়তো ফোন কৰিলে আপোনালোক তৎকালীনভাৱে যায়, এতিয়া আপোনালোকক নাপালে যথেষ্ট অসুবিধাও হ'ব। সেই কথাসমূহ হয়তো চৰকাৰে বুজা নাই। এতিয়া মই ক'ব বিচাৰিছোঁ চৰকাৰে বুজা নাই ক'লে কি হ'ব, আমি 1 মাহ দিন আগৰ পৰাই ইণ্টিমেশ্যন দিছোঁ, প্ৰচেছিং কৰি আছোঁ, বাৰে বাৰে চৰকাৰ আমাৰ লগত বহিছে, কথা পাতি আছে, কিন্তু আশ্বাস দি আছে, লিখিত দি আছে, অকল আশ্বাসে থাকি গ'ল, একো মানে কামত ৰূপায়ণ কৰা নাই। আমি সিহঁতক জনোৱাৰ পিছত সিহঁতে ভাবিব লাগিছিল যে ল'ৰাখিনিক ন্যায্য প্ৰাপ্তিৰ যিহেতু বিচাৰি আছে, সিহঁতক আশ্বাস দিছোঁ, কামখিনি সঠিকভাৱে ৰূপায়ণ কৰিলে আমাৰ চেলাৰীখিনি যিমতে আলোচনা কৰিছিল অভাৰ টাইমৰ পইচা দিলে এনেকুৱা অৱস্থা নহ'লহেঁতেন। এনেকুৱা পৰিস্থিতিৰ ফালে আমাৰ জীৱিকে ঠেলি দিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিমানখিনি আলোচনা কৰিছিল আলোচনাখিনি সঠিকভাৱে ৰূপায়ণ কৰিলে এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। অসমৰ ৰাইজক আমি যদিও ইণ্টিমেশ্যন দি মানে জাননী দিহে প্ৰচেছিংটো আৰম্ভ হৈছে, এদিনতে আৰম্ভ হোৱা নাই। অসমীয়া ৰাইজক, গোটেই অসমৰ ৰাইজক আমি ইয়াৰ পৰা অৱগত কৰিব বিচাৰিছোঁ যে আজি মানুহখিনি যিমানখিনি মানুহ বিপদত পৰিছে ইয়াৰ কাৰণে আমি জগৰীয় নহয়, জীৱিকে কৰ্তৃপক্ষই জগৰীয়। জীৱিকে আমাৰ অসম চৰকাৰৰ পৰা NSM ডিপাৰ্টমেণ্টৰ পৰা যিমান পইচা লৈ আছে সিহঁতে সেই পইচাখিনি সঠিকভাৱে ব্যৱহাৰ কৰা নাই, আত্মসাৎ কৰি আছে। সেই পইচাখিনি যদি সঠিকভাৱে ব্যৱহাৰ কৰিলেহেঁতেন আমাৰ চেলাৰী অভাৰ টাইম যিখিনি কাম কৰোঁ, আমি 12 ঘণ্টা ডিউটি কৰোঁ, অনলি 10 ঘণ্টাৰহে দৰমহা দি আছে। যিকোনো এটা বিভাগ চলাবলগীয়া হ'লে সিহঁতে উপযুক্ত মাননি পায়, সেই মাননিখিনি অসমৰ ৰাইজক নিদি, অসমৰ থলুৱা খিলঞ্জীয়া জনতাক নিদি সিহঁতে ঠগ প্ৰবঞ্চনাৰে এনেকুৱা ব্যৱস্থা কৰি আছে। গোটেইখিনি দায়ী আমাৰ জীৱিকা সংস্থাটোৱে অসমৰ ৰাইজক ঠগিছে। এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন, সিহঁতে যদি অকণমান চকু দিলেহেঁতেন, আজিয়ে সিহঁতে ক'ব ইহঁতে ষ্টেক কৰিছে। আমাৰ এদিনৰ প্ৰচেছিঙত বা এদিনৰ এই অনুষ্ঠানত বহা নাই, মানুহখিনি সিহঁতৰ মানে যন্ত্ৰণাত সিহঁতৰ মানসিকভাৱে ইমান ভীতিগ্ৰস্ত কৰিছে। মানুহখিনি কোনো উপায়বিহীন হৈ ইয়াত আহি ধৰ্মঘাট অৱস্থান কৰিছে। সেয়েহে মই ইয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট কৰিব খুজিছোঁ, আপুনি অলপমান চকু দিয়ক। অলপমান চকু দিলে আমাৰ এই 3000 কৰ্মচাৰী কোনো এটা ফেমিলিত যাতে দুখ কষ্ট নহয়, উপযুক্ত মজুৰি দিলে এই মানুহখিনি উপকৃত হ'ব। লগতে অসমৰ গোটেই জনতাৰ দায়িত্ব যিহেতু মুখ্যমন্ত্ৰীৰ মূৰত আছে, মুখ্যমন্ত্ৰী নিজে অলপ ভাবি চাওক, এই মানুহখিনি যিমান বিপদত পৰি আছে ভৱিষ্যতত এনেকুৱা ব্যৱস্থা নহ'বৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইফালে অলপমান চকু দিয়ক। অলপমান চকু দিলে আমাৰ মানুহখিনিৰ দুৰ্দশাৰ লগতে গোটেই অসমৰ মানুহ উপকৃত হ'ব। ঠিক আছে। আৰু এই ধৰণে তেওঁলোকে কৈছে যে তেওঁলোকৰ যিখিনি প্ৰাপ্য, তেওঁলোকৰ যিখিনি ন্যায্য, সেই ন্যায্য আৰু প্ৰাপ্যৰ দাবীত তেওঁলোকে ইতিমধ্যেই তেওঁলোকৰ প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছে। আৰু এটা কথাই ক'ব বিচাৰিছে যে এই কথাসমূহ যদি মানি নলয় চৰকাৰে, তেতিয়াহ'লে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি তেওঁলোকৰ থাকিব। যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা খুব স্পষ্টভাৱে কৈছে যে অসমত কাম কৰা ল'ৰাৰ অভাৱ নাই, আৰু এই ধৰণে স্বাস্থ্য কেন্দ্ৰত যদি ৰোগীৰ সৈতে হেতালি খেলা হয় তেতিয়াহ'লে তেওঁলোকে অন্য বিকল্প ব্যৱস্থা ল'ব, মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে। এতিয়া আপোনালোকে আজি 1 তাৰিখৰ পৰা ধৰক এই কাৰ্যসূচী ৰূপায়ণ কৰিছে, আৰু কিমান দিনলৈকে আপোনালোকে এই ধৰণে চলাই লৈ যাব এই সংগ্ৰামখন? হয়, আমি এই কাৰ্যসূচীটো যেতিয়ালৈকে আমাৰ যি ন্যায্য প্ৰাপ্তি দাবী আছে সেই ন্যায্য প্ৰাপ্তি কিবা এটা সমাধান নোলায় আমি তেতিয়ালৈকে এই কাৰ্যসূচীটো চলাই যাম। হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে, অসমত কাম কৰা মানুহ অভাৱ নাই। হয়, আমিও জানো কাম কৰা মানুহ অভাৱ নাই, কিন্তু আমি যে 17 বছৰে আপোনাৰ এই ছাৰ্ভিচটোৰ লগত যে এটা মানৱ সেৱাৰ লিখীয়া এটা ছাৰ্ভিচৰ লগত কাম কৰি আছোঁ, আপুনিও এই 17টা বছৰে আমাক দেখিছে আমি কেনেকৈ কাম কৰিছোঁ, আমি কেনেকৈ কাম নাই কৰা। কিন্তু তথাপিতো আমি এই মানুহখিনিয়ে যিখিনি আমি আজি ন্যায্য প্ৰাপ্তি আজি যিখিনি পাবলগীয়াখিনিৰ কাৰণে আন্দোলন কৰিছোঁ, কি আমাৰ সেইটো পাবলগীয়া নহয় নেকি?
আপুনি এবাৰ ভাবকচোন আমি কি সেইটো পোৱাৰ যোগ্য নহয় আমি 17 বছৰ যে মানৱ সেৱাৰ লগত জড়িত হৈ এনেকুৱা কাম এটা কৰি আছোঁ আমি কি নিজৰ যিটো সমস্য উজাৰি পিনি আমি দিনে ৰাতি কাম কৰি আছোঁ তথাপিতো কি আমি সেইটো পোৱাৰ আমি কি যোগ্য নহয় নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এবাৰ অনুৰোধ জনাইছোঁ আপুনি এবাৰ অন্ততঃ এবাৰ আমাৰ কথা ভাবি চাওক হয় আমাৰ এটা দুখ হ'ব পাৰে আমি আজি এই 1 তাৰিখৰ পৰা আমি গোটেই সমগ্ৰ অসমত আমি আমাৰ যিটো ডিউটি কৰিব লাগিছিল আমি নাই কৰা আৰু আমাৰ মানুহক যিটো সহায় কৰিব লাগিছিল আমি কৰিব পৰা নাই কিন্তু আমি বাধ্য আমি আজি 17টা বছৰে কৈ আমি অতিষ্ঠ আমি বাধ্য আমি আজি 17টা বছৰ আপোনালোকক ৰিকুৱেষ্ট কৰি আমি আজি উপায় নাই আমি উপায় নাইকত আজি আমি ইয়াত বহিবলগীয়া হৈছে আৰু আমি আজি এদিন দুদিনত আমি বহা নাই আমি বহিছোঁ আজি 17টা বছৰ সংগ্ৰাম কৰি ইয়াত বহিবলগীয়া হৈছে কিন্তু অন্ততঃ আমাৰ ফালৰ পৰা যদি চাবলৈ যাওঁ আমি ইয়াত কোনো ভুল কৰা নাই কিয় ভুল কৰা নাই আমি যদি ক'লোহেঁতেন হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আজি এমাহৰ আগতে কৰি পিনে আমি কামটো কৰিছোঁ তেতিয়া আমি ক'লোহেঁতেন যে আমাৰ ইয়াত ভুল আছে কিন্তু আমাৰ ভুল নাই কিয় ভুল নাই আমি এটা যিটো প্ৰচেছত আহিব লাগে আমি সেই প্ৰচেছত আহি পিনি আজি 17টা বছৰে যুঁজি আহি পিনি আজি এই পৰ্যায় পাইছোঁহি অন্ততঃ আপুনি এই পৰ্যায় পোৱাৰ আগতে আপুনি আমাক অন্ততঃ এবাৰ আমাৰ কথা ভাবি চাব পাৰিলেহেঁতেন আৰু আপুনি দিম বুলি কৈছিলে কিন্তু সেই প্ৰতিশ্ৰুতি যেতিয়া নেকি আমি আখৰে আপোনালোকৰ যেনেকৈ দিম বুলি কৈছিলে তেনেকৈ পালন নকৰিলে আমি বাধ্য হৈ আজি এই কাৰ্যসূচীটো ল'বলগীয়া আপোনালোকক অব্যাহতি দিছে হয় ইতিমধ্যে বহুতো ল'ৰাক অব্যাহতি দিছে সেইটো হয় অব্যাহতি দিছে মানে আমাৰ এটা জীৱিকা কোম্পানীয়ে তেওঁলোকৰ নিজৰ মতালিত আজি পাৰ ডিষ্ট্ৰিক্টত আপোনাৰ 10-15জন সতীৰ্থক আমাক টাৰ্মিনেশ্যন এটা উলিয়াই আছে কিন্তু টাৰ্মিনেশ্যন এটা উলিয়ালে তেওঁলোকে কি হ'ব তেওঁলোকে ভাবিছে নেকি যে টাৰ্মিনেশ্যন এটা উলিয়াই পিনি আজি 3000 কৰ্মচাৰী চাকৰি শেষ কৰি দিব কিন্তু চাকৰি শেষ কৰি দিলে এই 3000 কৰ্মচাৰী মানুহৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা প্ৰশ্ন কৰিছোঁ আপুনি যদি এই 3000 কৰ্মচাৰীক উলিয়াই দিয়ে 3000 কৰ্মচাৰী ক'লৈ যাব সেই 3000 কৰ্মচাৰীৰ লগত এটা নিজৰ ভৱিষ্যত আছে আৰু এখন ঘৰ আছে সেই তেওঁলোকক ক'ত যাব আৰু যদি হয় আপুনি যদি তেনেকৈ ভাবিছে যে এই 3000 কৰ্মচাৰীক উলিয়াই দিয়ে তেতিয়াহ'লে উলিয়াই দিয়ক আমাক কোনো ক'বলগীয়া নাই আৰু আপুনি ইয়াতে আহি পিনি আমাক ইয়াতে আত্মহত্যা কৰিবলৈ বাধ্য কৰক নহ'লে আপোনালোকৰ যি বন্দুকৰ গুলি আছে সেই গুলিত আমাক মাৰি থৈ যাওক তেওঁলোকৰ এই ধৰণৰ ক্ষোভ তেওঁলোকে ইতিমধ্যে কৈছে তেওঁলোকৰ ন্যায্য তেওঁলোকৰ প্ৰাপ্তি তেওঁলোকে যদি নাপায় তেওঁলোকৰ এই যিখন সংগ্ৰাম এই যিখন তেওঁলোকৰ আন্দোলন সেই আন্দোলন অব্যাহত ৰাখিব বুলি কৈছে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই কথাসমূহ যদি তেওঁলোকৰ দাবীসমূহ যদি আখৰে পালন নকৰে এই 3000 যি 108 মৃত্যুঞ্জয় সেৱাৰ যি চালক আছে সেই চালকসকলে তেওঁলোকৰ যিখন ন্যায়প্ৰাপ্তিৰ যিখন যুঁজ এই যুঁজখন চলাই লৈ যাব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে আপোনাক বিজয় আমাক সবিশেষ কথাখিনি জনালে NHMৰ শতাধিক কৰ্মচাৰী কেনেধৰণে অব্যাহতি দিয়া হৈছে প্ৰতিবাদত অংশ লৈছে NHMৰ শতাধিক কৰ্মচাৰীয়ে আজি অৰ্ধউলংগ হৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাপ্য দৰমহাৰ দাবীত প্ৰতিবাদত নামিছিল 108ৰ চালক কৰ্মচাৰী চচলত প্ৰতিবাদত বহিছিল চালক কৰ্মচাৰী বুধবাৰে কাঁহী বাতি বজাই তেওঁলোকে সাব্যস্ত কৰিছিল প্ৰতিবাদী কাৰ্যসূচী আৰু ইয়াৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰিছে GVK MRRI গ্ৰীণ হেল্থ সাৰ্ভিসে তেওঁলোকক অব্যাহতি দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ